নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা নতুন পাঠৰ বিষয়ে আলোচনা কৰিম পাঠটোৰ নাম হৈছে টি ফ্ৰম আসাম এই পাঠটোত আমি অসমৰ চাহগছ আৰু চাহপাতৰ বিষয়ে কিছু কথা জানিব পাৰিম আশা কৰোঁ এই আলোচনাই তোমালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব Tea from Assam. Pranjal, a youngster from Assam, is Rajveer's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajveer to visit his home during the summer vacation. Pranjal হৈছে অসমৰ এজন ডেকা ল'ৰা সি দিল্লীত ৰাজবীৰৰ লগত একেলগে পঢ়ে প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ আৰু প্ৰাঞ্জলে তাৰ বন্ধু ৰাজবীৰক গৰম বন্ধৰ সময়ত সিহঁতৰ ঘৰলৈ ফুৰিবলৈ মাতিছে টি ফ্ৰম আসাম পাঠটিত আমি ৰাজবীৰ আৰু প্ৰাঞ্জলৰ দিল্লীৰ পৰা অসম যাত্ৰাত সিহঁতে কি ধৰণে কথা বতৰা পাতিছিলে সেই বিষয়ে পঢ়িবলৈ পাম চাই গৰম গৰম চাই এ ভেণ্ডৰ কল্ড আউট ইন এ হাই পিচ ভইচ গৰম চাহ বুলি এজন বেপাৰীয়ে ডাঙৰ মাতেৰে বাহিৰত চিঞৰি আছিল হি কেম আপ টু দেয়াৰ উইণ্ডো এণ্ড আস্কড চাই চাহাব সি সিহঁতৰ খিৰিকীখনৰ ওচৰলৈ আহিছিল আৰু সুধিছিল চাহাব চাহ দিম নেকি গিভ আছ 2 কাপছ প্ৰাঞ্জল ছেইড প্ৰাঞ্জলে কৈছিল যে আমাক 2 কাপ দিয়া দে সিপড দ্য ষ্টিমিং হট লিকুইড অলমষ্ট এভৰিৱান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু সিহঁতে গৰম পানীয়খিনিত শুহা মাৰিছিল দবাৰ ভিতৰৰ প্ৰায় প্ৰতিজন মানুহেই চাহ খাবলৈ আৰম্ভ কৰিছিল Do you know that over 80 crore cups of tea are drunk every day throughout the world? Rajveer said. Rajveere সুধিছিল তুমি জানানে গোটেই বিশ্বজুৰি মানুহে এদিনত 80 কোটিতকৈ অধিক কাপ চাহ খায় Hey, exclaimed Pranjal. Tea really is very popular. Hey, ফূৰ্তিতে প্ৰাঞ্জলে ডাঙৰকৈ চিঞৰ মাৰি কৈছিল সঁচাকৈয়ে চাহ বহুত জনপ্ৰিয় The train pulled out of the station. Pranjal buried his nose in his detective book again. Rajveer too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই আহিছিল প্ৰাঞ্জলে পুনৰ ৰহস্যধৰ্মী কিতাপৰ মাজত নাক গুজি দিছিল মানে কিতাপ পঢ়াত একেবাৰে মগ্ন হৈ পৰিছিল ৰাজবীৰ নিজেও ৰহস্যধৰ্মী কাহিনীৰ উৎকট প্ৰশংসক অৰ্থাৎ ফেন কিন্তু সেইটো মুহূৰ্তত সি ধুনীয়া দৃশ্যবোৰ চাই যোৱাতহে অধিক আগ্ৰহী হৈছিল It was green everywhere. Rajveer had never seen so much greenery before. Then the soft green paddy fields gave way to the tea basins. এয়া সেউজীয়া সকলোফালেই কেৱল সেউজীয়া ৰাজবীৰে ইয়াৰ আগতে ইমান সেউজীয়া দেখাই নাছিল কাৰণ ৰাজবীৰ দিল্লীত থাকে তোমালোকে নিশ্চয় জানা দিল্লী আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে তাৰ পিছতেই সিহঁতে দেখা পাইছিল সেউজীয়া মসৃণ পথাৰে চাহ বাগিচালৈ বাট উলিয়াই দিয়াৰ দৰে দৃশ্য অৰ্থাৎ ৰাজবীৰহঁতৰ ট্ৰেইনে পথাৰ পাৰ হৈ চাহ বাগানৰ মাজত সোমাইছিল It was a magnificent view এয়া আছিল এক মনোৰম দৃশ্য Against the backdrop of densely wooded hills, a sea of tea basins stretched as far as the eye could see. পিছফালে ঘন গছেৰে
আৱৰি থকা পাহাৰৰ বিপৰীত ফালে যিমান দূৰলৈকে দৃষ্টি যায় তাত কেৱল চাহ গছৰ এখন সেউজীয়া সাগৰ। মানে ইমানেই চাহ গছ আছিল যে চাহ গছৰ বাগানতকৈ বেছি সাগৰ যেনহে লাগিছিল। Dwarfing the teeny tea plants were tall, sturdy shade trees, and amidst the orderly rows of bushes busily moved doll-like figures. চাহ গছৰ সৰু সৰু চাহ গছবোৰৰ মাজে মাজে ওখ ওখ মজবুত গছ আছিল আৰু সুন্দৰকৈ লাইন কৰি ৰোৱা চাহ গছৰ মাজত কিছুমান পুতলাৰ দৰে আকৃতি ব্যস্ত হৈ কাম কৰি আছিল। সেয়া হ'ল চাহপাত তোলা মানুহে চাহপাত ছিঙি থকাৰ দৃশ্য। In the distance was an ugly building with smoke billowing out of tall chimneys. কিছু দূৰত বাহিৰলৈ ধোঁৱা নিৰ্গত কৰি থকা চিমনিৰে সৈতে লেতেৰা বিল্ডিং কিছুমান দেখা পোৱা গৈছিল। সেই বিল্ডিংবিলাক আছিলে চাহপাত বনোৱা ফেক্টৰী। Hey, a tea garden, Razbir cried excitedly. তেনেতে ৰাজবীৰে উত্তেজনাত চকুপানী উলিয়াই চিঞৰি দিলে, হেই এখন চাহ বাগান। Pranjal, who had been born and brought up on a plantation, did not share Razbir's excitement. কিন্তু ৰাজবীৰৰ দৰে প্ৰাঞ্জলে সেই দৃশ্যটো দেখি অলপো আচৰিত নহ'ল। যিহেতু প্ৰাঞ্জলৰ জন্ম হৈছে এখন চাহ বাগানত আৰু সি ডাঙৰো হৈছে চাহ বাগানতে। তোমালোকেতো জানাই যে সদায় দেখি থকা বস্তুৰ প্ৰতি মানুহে এনেও কোনো ধৰণৰ আৱেগ অনুভৱ নকৰে। সেয়ে চাহ গছ দেখি বা চাহপাতৰ বাগান দেখি প্ৰাঞ্জলেও কোনো ধৰণৰ আচৰিত হ'বলগীয়া উত্তেজনা অনুভৱ কৰা নাছিল। Oh, this is tea country now, he said. Assam has the largest concentration of plantations in the world. You will see enough gardens to last you a lifetime. সি কৈছিল, এইখন এতিয়া চাহৰ দেশ, মানে অসমত সোমালতো ট্ৰেইনখন, গতিকে এতিয়া চাহপাতৰ দেশ আৰম্ভ হ'ল। পৃথিৱীৰ ভিতৰত অসমতে আটাইতকৈ বেছি চাহ খেতি হয়। তুমি তোমাৰ জীৱনত আটাইতকৈ বেছি চাহ বাগিচা অসমতে দেখিবলৈ পাবা। I have been reading as much as I could about tea, Razbir said. No one really knows who discovered tea, but there are many legends. ৰাজবীৰে কৈছিল, মই চাহৰ বিষয়ে যিমান পাৰোঁ অধ্যয়ন কৰি আছোঁ। আচলতে চাহ কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে কোনেও নাজানে, কিন্তু এই বিষয়ে বহুতো কিংবদন্তি আছে। What legends? কিংবদন্তি মানেনো কি? Well, there is the one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. আচ্ছা, এটা কিংবদন্তি হৈছে এজন চীনা সম্ৰাটে পানী খোৱাৰ আগতে সদায় পানীখিনি উতলাই লৈছিল। এদিন এনেকৈ পানী উতলাই থাকোঁতে ওচৰতে থকা চাহ গছৰ ডালৰ পৰা পাত কেইখিলামান সৰি পৰিছিল। সেই পানীখিনি খাবলৈ বৰ সোৱাদযুক্ত হৈছিল। কোৱা যায় সেইখিনি পাতেই চাহপাত আছিল। Tell me another, scoffed Pranjal. প্ৰাঞ্জলে হাঁহি মাৰি কৈছিল, আৰু আনটো কিংবদন্তিৰ বিষয়ে কোৱাচোন। We have an Indian legend too. Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditations. 10 tea plants grew out of the eyelids. The leaves of these plants, when put in hot water and drunk, vanished sleep. ৰাজবীৰে ক'বলৈ ধৰিলে, আমাৰ ভাৰততো এটা কিংবদন্তি আছে। বুদ্ধ ধৰ্মৰ মতে পৌৰাণিক সময়ত এজন বুদ্ধ সন্ন্যাসীয়ে প্ৰাণায়াম বা
ধ্যান কৰোঁতে প্ৰায়ে টোপনি ধৰে কাৰণে নিজৰ চকুৰ পতা দুটা কাটি পেলাই দিছিল। সন্ন্যাসীৰ সেই চকুৰ পতাযোৰৰ পৰাই 10 জোপা চাহগছ গজি উঠিছিল। সেয়ে যেতিয়া সেই পাতবোৰ গৰম পানীত দি খোৱা যায় মানুহৰ টোপনি পলায়। তোমালোকেতো জানাই চাহ কফি খালে ভাগৰ কমে আৰু ফ্ৰেছ লাগে, নহয়নে? Tea was first drunk in China, Rajbir added. As far back as 2700 BC, in fact, words such as tea, chai, and chini are from Chinese. Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. ৰাজবীৰে আকৌ কৈছিল, চাহ প্ৰথম চীন দেশত খোৱা হৈছিল। খুব সম্ভৱ তেতিয়া খ্ৰীষ্টপূৰ্ব 2700 সময় চলি আছিল। ইয়াৰোপৰি চাই, চিনি আদি শব্দবোৰ চীনা ভাষাৰেই শব্দ। ইউৰোপ মহাদেশলৈ চাহ খোৱাৰ পৰম্পৰা 1600 শতিকাতহে আৰম্ভ হৈছিল আৰু তেতিয়া তেওঁলোকে চাহ পানীয়ৰ নিচিনাকৈ নাখায়, ঔষধৰ দৰেহে খাইছিল। The train clattered into Mariani Junction. The boys collected their luggage and pushed their way to the crowded platform. ট্ৰেইনখনে গৈ মৰিয়নি জংচনত উপস্থিত হৈছিলগৈ। ল'ৰাহঁতে নিজৰ বেগবোৰ লৈ মানুহ ভৰ্তি হৈ হুলস্থুল কৰি থকা প্লেটফৰ্মৰ ফালে ওলাই আহিছিল। প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম। প্ৰাঞ্জলৰ অভিভাৱকে সিহঁতলৈ তাতেই অপেক্ষা কৰি আছিল। Soon they were driving towards Dhekiabari, the tea garden managed by Pranjal's father. লাহে লাহে সিহঁতে প্ৰাঞ্জলৰ দেউতাকে মেনেজাৰ হৈ থকা ঢেকিয়াবাৰী চাহ বাগিচালৈ গাড়ীৰে আগবাঢ়িছিল। An hour later, the car veered sharply off the main road. They crossed a cattle bridge and entered ঢেকিয়াবাৰী tea estate. এঘণ্টাৰ পিছত সিহঁতে গৈ থকা গাড়ীখনে মূল পথৰ পৰা আনফালে ঘূৰিছিল। সিহঁতে এখন সৰু দলং পাৰ হৈছিল আৰু ঢেকিয়াবাৰী চাহ বাগিচাত প্ৰৱেশ কৰিছিল। On both sides of the gravel road were acre upon acre of tea basins, all neatly pruned to the same height. Groups of tea pluckers with bamboo baskets on their backs, wearing plastic aprons, were plucking the newly sprouted leaves. সিহঁতে গৈ থকা শিলৰ ৰাস্তাটোৰ দুয়োপাৰে একৰ একৰ জোৰা মাটিত চাহ গছ আছিল। এই চাহ গছবোৰ সমান উচ্চতাত ধুনীয়াকৈ কাটি ৰখা হৈছিল। জাকে জাকে চাহপাত তোলা মানুহে পিঠিত বাঁহৰ টকৰি লৈ প্লাষ্টিকৰ এপ্ৰন পিন্ধি চাহ গছৰ নতুনকৈ ওলোৱা পাতবোৰ ছিঙি আছিল। Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. সেইখিনিতে প্ৰাঞ্জলৰ দেউতাকে গাড়ীখনৰ গতিবেগ অলপ কমাই কাষেদি এখন ট্ৰেক্টৰ পাৰ হৈ যাবলৈ দিছিল। সেই ট্ৰেক্টৰখনৰ ট্ৰেইলাৰত চাহপাত কঢ়িয়াই আনিছিল। This is the second flush or sprouting period, isn't it, Mr. Borua? Rajbir asked. It lasts from May to July and yields the best tea. ৰাজবীৰে মিষ্টাৰ বৰুৱালৈ চাই সুধিছিল। এই মিষ্টাৰ বৰুৱা হৈছে প্ৰাঞ্জলৰ দেউতাক। এয়া চাহপাত তোলাৰ উপযুক্ত সময় নহয়নে মিষ্টাৰ বৰুৱা? পাত তোলাৰ এইটো ছেকেণ্ড ফ্লাছ মে' মাহৰ পৰা জুলাই মাহৰ ভিতৰত সংগ্ৰহ কৰা পাতবোৰৰ পৰা আটাইতকৈ ভাল চাহপাত পোৱা যায়, নহয়নে? You seem to have done your homework before coming, Pranjal's father said in surprise. ৰাজবীৰৰ কথা শুনি প্ৰাঞ্জলৰ দেউতাকে আচৰিত হৈ কৈছিল, তুমি মানে ইয়ালৈ অহাৰ আগতেই সম্পূৰ্ণ অধ্যয়ন কৰি আহিছা, ন? Yes, Mr. Borua, Rajbir admitted, but I hope to learn much more while I am here. ৰাজবীৰে সঁহাৰি জনাই কৈছিল, হয় মিষ্টাৰ বৰুৱা, কিন্তু মই যেতিয়া ইয়ালৈ আহিছোঁ গতিকে আশা কৰোঁ ইয়াতকৈ বহুত বেছি মই শিকিব পাৰিম। আমি আজি
টি ফ্ৰম আছাম পাঠটিৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ এই আলোচনাই তোমালোকক পাঠটো বুজি উঠাত কিছু পৰিমাণে হ'লেও সহায় কৰিব। থেংক ইউ।